Hello guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ আজি আকৌ এটা আনবক্সিং লৈ আহিছোঁ সব ৰাইডিং গিয়াৰ পিন্ধি আছোঁ সোলেছৰ আৰু ইয়াতে এটা বস্তু আছে যেটো পঠাইছে মোক সোলেছে তো সোলেছৰ কি বস্তু হয় আহক আনবক্সিং কৰি কিনে দেখাই আছোঁ তো মই খুলিছোঁ অলৰেডি খুলি দেখাই চাইছোঁ ঘৰত আপোনালোকৰ কাৰণে খুলি দিলোঁ এইটো খুলি দিলোঁ পেলাই দিলোঁ ইয়াৰ ভিতৰত আছে মেইন প্ৰডাক্ট চাওক এইটো বাকচত আছে সোলেছৰ এটা প্ৰডাক্ট এইটো প্ৰডাক্ট হল সোলেছৰ ৰাইডিং পেন যেহেতু মোৰ ৰাইডিং পেন নাছিল নতুনকৈ ৰাইডিং পেন কিনিছোঁ সোলেছৰে কিনিছোঁ আৰু সোলেছৰ এইটো ৰাইডিং জেকেটো হয় মোৰ তো এইটো যিটো মানে মোৰ জেকেট আছিল এইটো হল সোলেছৰ ৰাম্বল জেকেট বুলি কয় ইয়াৰ প্ৰাইচ আছিল ৯৭০০ টকা এইটো হল সোলেছৰে কুল প্ৰ V3 ইয়াৰ দাম হৈছে ১০৬০০ টকা নে ৭০০ টকা এইটো পেনৰ দাম তো পেন জেকেট একেই কোম্পানীৰে হয় এটা ব্ৰেণ্ডৰে হয় আৰু পুৰা মেচিং লৈছোঁ নিয়ন কালাৰ আছে পেনৰ অলপমান নিয়ন কালাৰ আছে তো আহক এইটো আনবক্সিং কৰি কিনে দেখাই আছোঁ গাইজ আহক ইয়াক খুলি চাওঁ খুলি দিলোঁ খুলি দিয়াৰ লগে লগে ওলাই গ'ল মোৰ পেনটো এইটো হ'ল সোলেছৰ কুল প্ৰ V3 আনবক্সিং চাইডত আৰু ভিতৰত আকৌ এটা বস্তু আছে এইটো হ'ল ৰেইন লাইনাৰ সোলেছৰে হয় পেনটোৰ লগত ফ্ৰী আছে ৰেইন লাইনাৰ আছে আৰু উইণ্টাৰ লাইনাৰৰ ভিতৰত এটাচ আছে তো এইটো প্ৰাইচত এইখিনি ধুনীয়া প্ৰডাক্ট হয় আৰু ৰেইন লাইনাৰটো খুব ভাল কোৱালিটিৰ হয় তো এইটো বৰষুণ দিয়া টাইমত এইটো পিন্ধিব পাৰি তো ইয়াক নালাগে এতিয়া দেখাবৰ কাৰণে ইয়াক আমাৰ প্ৰয়োজন নহয় তো ইয়াক ধুনীয়াকৈ জাপি কিনে ভিতৰত সোমাই থৈ দিওঁ আৰু এটা বস্তু আছে লগতে সোলেছে এইটো গিফ্ট হিচাপে পঠাইছে সোলেছৰ বালাক্লাভা এইটো প্ৰাইচ আছিলে 380 মানে হেলমেট তলত পিন্ধিবৰ কাৰণে এইটো ফ্ৰী গিফ্ট দিছে তো থেংক ইউ সোলেছ তো বেগটো সাইড কৰি থওঁ তাৰ আগতে তো বেগটো সাইড কৰি থওঁ তাৰপিছত ধুনীয়াকৈ পেনটো দেখাই আছোঁ সোলেছৰ কুল প্ৰ V3 মোৰ নতুন ৰাইডিং পেন চাওক কেনেকুৱা ভাল লাগিছেনে ক'ব আল্টিমেট কোৱালিটি এইপিনে চাওক আৰু মোৰ চাইজ হ'ল কঁকালৰ মানে ৱেষ্টটো 34 তো এইটো হ'ল এক্সেল চাইজ ইয়াতে সোলেছ বুলিকে ব্ৰেণ্ডিং কৰা আছে তো ৰিফ্লেক্টৰ হয় আৰু এইখিনি জেগা দেখিছে ইয়াতে মানে পিয়ৰ এইটো লেডাৰ দিয়া হৈছে যাতে মানে আপোনালোকে বহি থাকিলে গ্ৰিপটো ভাল থাকে তেনেকুৱা টাইপৰ আৰু গ্ৰিপ হৈ নাযাবৰ কাৰণে এইটো এটা ভাল অপশ্যন দিয়ে নহ'লে বহুত পিছলৈ যাব লগা হয়তো আৰু তলৰ পিনে চালে ইয়াতে মানে এইটো ৰিফ্লেক্টৰ আছে এইপিনে ৰিফ্লেক্টৰ দিয়া আছে ৰাতি এইবিলাক মানে পোহৰ পৰিলে ধুনীয়াকৈ ৰিফ্লেক্ট কৰে আৰু ইয়াতে ৱেল প্ৰ দিয়া আছে এডজাষ্ট কৰিবৰ কাৰণে ঠিক তেনেকুৱা আৰু পকেটটো কাৰ্গো পকেট দিয়া আছে এইটো পকেটটো মই দেখাই আছোঁ বহুত টান নতুন যে অলপমান টান হৈ আছে এইটো এটা কাৰ্গো পকেট ইয়াতে এটা ৱাটাৰপ্ৰুফ পকেট আছে এইটো আপোনালোকে মোবাইল চোবাইল ৰাখিব পাৰে বঢ়িয়া আৰু ইয়াতে চেইন আছে আৰু ইয়াতে বেল চিষ্টেম দিয়া আছে আপোনালোকে টাইট এডজাষ্ট কৰিবৰ কাৰণে তো ইয়াৰ প্ৰাইচটো বহুত ধুনীয়া ইয়াতে প্ৰাইচ চাইজ লিখা আছে কিবা কিবি ডকুমেণ্ট দিয়া আছে তো আহক এইটো মই পিন্ধি কিনে আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ A few moments later. So guys, riding jacket লগাই ললো আৰু riding pen লগাই ললো পিন্ধি কিন্তু আল্টিমেট কমফৰ্ট লাগি আছে যেহেতু মই এইটো এক্সেল সাইজত দিছিলোঁ কাৰণ মোৰ কঁকাল হৈছে 34 তো 34 হ'লে এক্সেল সাইজ দিব লাগে আৰু এইটো পেনৰ ভিতৰতে থাৰ্মেল লাইনাৰ সোমাইছে মানে উইণ্টাৰ লাইনাৰটো যিটো সেইটো সোমাই আছে আৰু ইয়াৰ ওপৰত যিটো ৰেইন লাইনাৰ ল'ব লাগে সেইটো ফ্ৰী আহিছে তো প্ৰাইচ হিচাপত বহুত বঢ়িয়া আৰু সোলেছৰ কোৱালিটি জানে আপোনালোকে আল্টিমেট তো আপোনালোকে মানে চেমি চলখিনি ধুনীয়াকৈ চাই লওক তাৰ ধুনীয়া কথা পাতি আছোঁ
গাইছ আহক এতিয়া মই কৈছোঁ ইয়াৰ ছেফটিখিনিৰ ওপৰত এই পেনটোত কি ছেফটি আছে এই পেনটোত প্ৰথমতে আছে আঁঠুত ইয়াৰ পৰা ইয়াৰ লগি আছে লেভেলটো চেষ্ট টেগৰ তাৰপিছত আছে ছাইডত ইয়াৰ পৰা ইয়াৰ লগি আছে আৰু একদম শেষত আছে ইয়াৰ পৰা ইয়াৰ লগি যিটো কয় টেইল বন প্ৰটেক্টৰ বুলি কয় তো গোটেইখিনি লেভেলটো আৰ্মৰ হয় ইপিনেও আছে এইটোৰ পৰা ফুল মজবুত ইয়াতো আছে মানে আপুনি যদি ক্ৰেছ হয় ন ক্ৰেছ হ'লে একো প্ৰব্লেম নাই ধুনীয়াকৈ বাচি যাব কাৰণ চলেছৰ প্ৰডাক্টবোৰ বহুত বেছি ভাল আৰু এইটো ছেফটিৰ ক্ষেত্ৰত ন আল্টিমেট কোৱালিটি চাওক মই লক কৰি আছোঁ গোটেইবোৰ A1 কোৱালিটিৰ হয় তো এইখিনিয়ে আছিল পেনটোৰ ৰিভিউ যিখিনি মানুহৰ দিলোঁ এইটো মই বৰ্তমান ইউজ কৰিম বৰ্তমান মানে কি আকৌ ৰাইডৰলৈকে পৰা ইউজ কৰি থাকে তেতিয়াহ'লে পেনো নাফাটে বা একো নহয় তো আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষত অন্য কি বুজাই দিব তো লগ পাম আকৌ নতুন লগত তেতিয়া কাৰণে বাই বাই